বিদ্যালয় এক ৰাজহুৱা অনুষ্ঠান, কমিউনিটি ইনষ্টিটিউশ্যন। গতিকে বিদ্যালয়ত কমিউনিটিৰ ৰেছপনচিবিলিটি থাকে, তাৰ লগতে আমাৰ যি কৰ্পৰেট মানে কমিউনিটি আছে তেওঁলোকৰো এটা ৰেছপনচিবিলিটি থাকে। তো ইণ্ডাছ টাৱাৰ নামৰ মোবাইল টাৱাৰ নিৰ্মাণ কৰা কোম্পানীটোৱে তেওঁলোকে CSR ফাণ্ডৰ পৰা অসমৰ এতিয়ালৈকে 18খন বিদ্যালয়ত তেওঁলোকে আধুনিক ব্যৱস্থাপনা থকা মানে ৱাছৰুম, টয়লেট বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে প্ৰদান কৰিছে। আজি 7 গাঁৱৰ পৰা মই অনলাইন যোগে এই টয়লেটসমূহ উদ্বোধন কৰোঁ আৰু মই তাৰ কাৰণে ইণ্ডাছ টাৱাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই CSR ইনিচিয়েটিভটো যাতে কণ্টিনিউ কৰে, অব্যাহত ৰাখে। বাকী বিদ্যালয়বিলাকতো এনেকুৱা ছোৱালীৰ কাৰণে অতি প্ৰয়োজনীয় টয়লেট নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। তেওঁলোকে এতিয়ালৈকে 18টা সম্পূৰ্ণ কৰিছে। আজি আমাৰ গুৱাহাটীকে ধৰি ইয়াৰ লগতে বঙাইগাঁও, মঙলদৈ, যোৰহাট, চাউথ চালমৰা জিলাও আছে। সৰ্বমুঠ আজি 7খন বিদ্যালয়ত এইটো মুকলি কৰা হৈছে। জিলাবিলাকত এই তথ্য থাকে আৰু এইটো মানে একেবাৰে যে 2 মাহ 3 মাহ ধৰি বন্ধ হৈ থাকে এনেকুৱা নহয়। আৰু আমি জিলাৰ যিসকল জিলা আয়ুক্ত তেওঁলোকক ক্ষমতা প্ৰদান কৰি ৰাখিছোঁ যে স্থানীয় পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি যি বতৰ হয় সেই বতৰৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে জিলাভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰ কাৰণে তেওঁলোকে সেইটো অন্য ধৰণে মেকআপ কৰিব লাগিব। অসমৰ নিচিনা এখন ৰাজ্য য'ত প্ৰাকৃতিক দুৰ্যোগ হয়, সেইটো এটা নিয়মিত ঘটনা। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কেতিয়াবা বিদ্যালয় 2 দিন বন্ধ ৰাখিব লগা হয়, কিন্তু সেইখিনি গেপ যিটো থাকে সেই গেপখিনি উপৰঞ্চীভাৱে ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে বিদ্যালয়ত SMDC থাকে, তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। নহয়, কম নম্বৰ পোৱা নহয়, তেওঁলোকে বুজাত ভুল কৰিছে যে আমাৰ পৰীক্ষা যিটো হৈছিল MCQ বেছড আৰু ইয়াতে নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে। নিগেটিভ মাৰ্কিংটো এনেকুৱা যে আজি মই 50টা প্ৰশ্নৰ শুদ্ধ উত্তৰ কৰিছোঁ, গতিকে মই 50 নম্বৰ পাব লাগে, কিন্তু মই বাকী 50টা প্ৰশ্নৰ মই ভুল উত্তৰ কৰিছোঁ, গতিকে তাত নিগেটিভ মাৰ্কিং হয়। গতিকে তাত মই -1কে যদি পাই যাওঁ তেনেহ'লে মোৰ নম্বৰ প্ৰাপ্তিটো হ'ব 0। গতিকে ভুল যদি মই তেওঁলোকে কুৱেশ্যনখিনি এটেম্প্ট নকৰিলেহেঁতেন তেতিয়াহ'লে শুদ্ধ উত্তৰৰ নম্বৰটো পালেহেঁতেন, কিন্তু এতিয়া তেওঁলোকে ভুল উত্তৰ কৰাৰ কাৰণে তেওঁলোকৰ নম্বৰটো মাইনাছ হৈ যায়। সেইকাৰণে নম্বৰৰ পৰিমাণটোত কোনোবাই 2-3 পাই পেলাই কেনেকৈ পাইছে বুলি কৈছে। 2-3 হয়তো তেওঁ শুদ্ধ কৰিছে 60টা, ভুল কৰিছে সমপৰিমাণৰ। তো শুদ্ধ কৰা উত্তৰত পোৱা নম্বৰ বিয়োগ ভুল নম্বৰ মানে ভুল কৰা প্ৰশ্নৰ নম্বৰ উত্তৰটো 2 ওলাইছে। কিন্তু ইলিজিবিলিটি যোগ্যতা যিটো আছে, যোগ্যতা সকলোৰে ক্ষেত্ৰত আছে। তেওঁলোকে ডিগ্ৰী তেওঁলোকে পাছ কৰিছে, য'ত তেওঁলোকে more than 50% পাইছে, প্লাছ তেওঁলোকৰ BEd কোৱালিফিকেশ্যন আছে। গতিকে ইয়াত কোনো ইনএলিজিবল প্ৰাৰ্থী নিৰ্বাচিত নহয়, অযোগ্য প্ৰাৰ্থীৰ নিৰ্বাচন নহয়, যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।